অসমত আমি এটা বিকল্প বিজেপিৰ বিকল্পৰ কাৰণে যুঁজখন কৰিছিলোঁ ছটা ৰাজনৈতিক দলে একেলগে আৰু এই যুঁজখনেই বিফল এই যুঁজখন আমাৰ বিফল হৈছে আৰু এটা আশা নকৰা অনাকাংক্ষিত ফলাফল হৈছে এইটো কেনেকৈ হৈছে কিয় হৈছে এই কথা বতৰাবিলাক নিশ্চিতভাৱে অলপ আলোচনা অকল নহয় অনুসন্ধান কৰাৰো প্ৰয়োজনীয়তা আমি অনুভৱ কৰিছোঁ অনুসন্ধানো কৰিব লাগিব হোৱাই ইট ইজ হেপেনিং কেনেকৈ হ'ল এই ধৰণৰ 37% ভোট লৈ বিজেপিৰ জয়লাভ এলায়েন্স ল'লেতো প্ৰায় 48% তেওঁলোকে ভোট পাইছে এই ভোটো কেনেকৈ সম্ভৱ হ'ল এইটো নিশ্চিতভাৱে এটা চিন্তনীয় বিষয় আৰু মানুহৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে ইয়াকে লৈ পেলাই আমিও আমাৰ পৰ্যালোচনা নিশ্চিতভাৱে চলাই আছোঁ এটা নিৰ্বাচন হৈ গৈছে নিৰ্বাচনৰ এটা ফলাফল আহিছে এই ফলাফলক মই আদৰণি জনাবই লাগিব এতিয়াৰ প্ৰশ্নত তেওঁলোকৰ বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব কিন্তু মাবালাংকাৰৰ আমাৰ প্ৰথম যিজন স্পীকাৰ তেওঁৰ যিটো থিয়ৰী মতে যদি সেই থিয়ৰী প্ৰযোজ্য হ'ব বুলি এটা খবৰ ওলাইছে যদি হয় তেতিয়াহ'লে বিৰোধী দলৰ মৰ্যাদা পাব বিৰোধী দলৰ মৰ্যাদা পাওক বা নাপাওক আমাৰ যেনেকুৱা বিপৰ্যয় হৈছে কংগ্ৰেছৰো বিপৰ্যয় হৈছে কংগ্ৰেছৰ বিপৰ্যয়টো অস্বীকাৰ কৰিব পৰা অৱস্থা নহয় নিশ্চিত কংগ্ৰেছে এইটো নিজে পৰ্যালোচনা কৰিব কিয় তেওঁলোকৰ এই বিপৰ্যয়টো হৈছে বুজাবুজি কৰোঁতে কংগ্ৰেছে বিলম্ব কৰিছে কংগ্ৰেছৰ যিটো বিলম্ব সেই বিলম্বটোত আমি উদ্বিগ্ন আছিলোঁ যদি বুজাবুজিটো আমাৰ 1.5 মাহ 1 মাহ আগতে হ'লহেঁতেন আমি জনসাধাৰণৰ সন্মুখত এটা বিকল্প তুলি ধৰিব পাৰিলোহেঁতেন এই ক্ষেত্ৰত মই অকল তৰুণ গৌৰৱ গগৈকে দোষী সাব্যস্ত নকৰোঁ মই অখিল গগৈকো সমানে দোষী সাব্যস্ত কৰিছোঁ ৰাইজৰ দলে গোটেই বুজাবুজিৰ প্ৰক্ৰিয়াটো যথেষ্ট বিলম্বিত কৰাত কৌশলপূৰ্ণ অৱস্থান নে ৰাইজৰ দলৰ কি মই নাজানো তাৰ কাৰণে আমি তেওঁলোকেও যে সমানে দোষী এই কথাটো মই স্পষ্টভাৱে কৈছোঁ যে অখিলৰ যিটো ভূমিকা বুজাবুজিৰ ক্ষেত্ৰত ইয়াক বিলম্ব কৰাৰ ক্ষেত্ৰত সেইটো আমাৰ দৃষ্টিত সঠিক নাছিল বুজাবুজি বিলম্বিত হোৱাত কংগ্ৰেছৰ আমি যেনেকৈ অলপ দোষী কাৰণ কংগ্ৰেছে এইটো তাৎক্ষণিকভাৱে হয় বুজাবুজি হ'ব বা নহ'ব এই বিষয়টো 1 মাহ 1.5 মাহ আগতে যদি সিদ্ধান্তত আহিব পাৰিলোহেঁতেন